নমস্কাৰ প্ৰিয় দৰ্শক মোৰ পমজ্যোতি কলিতাই আপোনালোক সকলোকে উপাসনাৰ অসম যাত্ৰাৰ অন্যতা খণ্ডলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক আমি আজি উপস্থিত আছোঁ মালিগাঁৱত আৰু আমাৰ মাজত উপস্থিত আছে পূব গোটানগৰ শ্ৰী শ্ৰী লক্ষী মন্দিৰ মহিলা নামতি দল। আহকচোন পোনপ্ৰথমে উপভোগ কৰি লওঁ তেওঁলোকে পৰিৱেশন কৰা এটি সুন্দৰ দিহানাম। মা মহালক্ষ্মীক স্মৰি হৰি বোলা আৰু বাৰ হৰি বোলা প্ৰথমতে গণপতি কৰ আবাহন ধূপে দীপে গন্ধ পুষ্পে পূজ শ্ৰী চৰণ হে প্ৰথমতে গণপতি কৰ আবাহন ধূপে দীপে গন্ধ পুষ্পে পূজ শ্ৰী চৰণ প্ৰথমতে প্ৰণাম কৰ দেৱ
প্ৰিয় দৰ্শক উপাসনাৰ অসম যাত্ৰাত আমাৰ এতিয়া সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি আহি আছোঁ চাই থাকিব এই সুন্দৰ অনুষ্ঠান বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ উপাসনাৰ অসম যাত্ৰা আজিৰ খণ্ডটোলৈ প্ৰিয় দৰ্শক আহকচোন আমি পোনে পোনে ঘূৰি যাওঁ আন এটি সুন্দৰ দিহানামৰ মাজলৈ হে প্ৰভু ভোলানাথে অপ্ৰভু কৈলাসে আছিলা অজতৰ মাজে গংগা দেৱীক লুকাই ৰাখিলা হে প্ৰভু ভোলানাথে হে প্ৰভু ভোলানাথে
এৰাম একধাৰা এৰি দিলে হেবাহুল পানী কুল কুল কৰি গংগা আহিল আপুনি হে ভোলানাথে বুৱাই দিলে গংগাৰে নিজৰা চিৰি চিৰি বৈ আহে কৈলাশৰে পৰা এৰাম পাপী উধাৰিবৰ মনে গংগাকে আনিলে ঠাই নাপাই সদাহে ভয় জন্তাতে ৰাখিলে হে ভোলানাথে বুৱাই দিলে গংগাৰে নিজৰা চিৰি চিৰি বৈ আহে কৈলাশৰে পৰা এৰাম শিৱৰ হিৰে ভাগীৰথী কৰিছে ৰঞ্জিত ভগীৰথে নমাই আনি থলে পৃথিৱীত হে ভোলানাথে বুৱাই দিলে গংগাৰে নিজৰা চিৰি চিৰি বৈ আহে কৈলাশৰে পৰা এৰাম স্বৰ্গৰ পৰা নামে গংগায় জীৱ ৰূপ ধৰে পাতকী উদ্ধাৰ কৰে সেৱাৰ ঘৰিণী হে ভোলানাথে বুৱাই দিলে গংগাৰে নিজৰা চিৰি চিৰি বৈ আহে কৈলাশৰে পৰা বিষ্ণু পাদদকে ভৈলাই উৎপত্তি পংকজ নয়নী মাতৃ গংগা ভাগীৰথী বিষ্ণু পাদদকে ভৈলাই উৎপত্তি পংকজ নয়নী মাতৃ গংগা ভাগীৰথী ৰাম ভৱ তৰিবলৈ পাৰ বুলি আমি সাগৰত মাৰিলো য'তে আছাই আমাৰ গংগা ভাগীৰথী তালৈকে আমাৰ সেৱা বিষ্ণু পাদদকে ভৈলাই উৎপত্তি পংকজ নয়নী মাতৃ গংগা ভাগীৰথী ৰাম জীৱন্তে গংগা মা নিধানে গংগা মা চৰণে নপৰখে মনে জন্ম জন্মান্তৰৰ পাপ কান্দিব গংগা ভাগীৰথীৰ পদে বিষ্ণু পাদদকে ভৈলাই উৎপত্তি পংকজ নয়নী মাতৃ গংগা ভাগীৰথী ৰাম জীৱন্তে গংগা মা নিধানে গংগা মা চৰণে নপৰখে মনে জন্ম জন্মান্তৰৰ পাপ কান্দিব গংগা ভাগীৰথীৰ পদে বিষ্ণু পাদদকে ভৈলাই উৎপত্তি পংকজ নয়নী মাতৃ গংগা ভাগীৰথী পংকজ নয়নী মাতৃ গংগা ভাগীৰথী পংকজ নয়নী মাতৃ গংগা ভাগীৰথী ৰাম প্ৰিয় দৰ্শক উপাসনাৰ অসম যাত্ৰাত ভক্তিৰসৰ এই ধাৰা অব্যাহত থাকিব কিন্তু ল'ব লাগিব দেই চমু বাণিজ্যিক বিৰতি
বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ উপাসনাৰ অসম যাত্ৰা আজিৰ খণ্ডটোলৈ। প্ৰিয় দৰ্শক, মই এবাৰ কথা পাতিম দলটোৰ নামতিগৰাকীৰ সৈতে। বাইদেউ, আপোনালোকৰ দলত মুঠ কিমানগৰাকী সদস্য আছে? আমাৰ 12ৰ পৰা 15 গৰাকী, কিন্তু সকলোবিলাক সদায় উপস্থিত থাকিব নোৱাৰে। সময়টো আমাৰ সদায় গধূলি নাম ধৰোঁ। বৃহস্পতিবাৰে আমি লক্ষী মন্দিৰত সদায় 4:30 6টা বজাত আমাৰ লক্ষীৰ নাম ধৰোঁ। গতিকে তেতিয়া আমাৰ বহুত হয়, 15-20 জনীলৈ হয়। আজি আপোনালোকৰ অনুৰোধ ক্ৰমে আমি এইখিনিত আজি উপস্থিত হ'বলৈ পাই বহুত নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ মধ্যেৰে আমি যাতে সকলো মানে দৰ্শনাৰ্থীকে আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰত নানান ধৰণৰ সকলোৰে নানা সমস্যা থাকে। যেতিয়া আমি নাম বুলি আমি ৰাতিপুৱাৰ পৰা ভাবোঁ যে আজি মোৰ নাম আছে, আমি ঘৰৰ কোনো সমস্যা কান্ধত নলওঁ। আমি নামৰ কাৰণে সাজু হওঁ। আৰু আমাৰ নামলৈ আহিলে, মন্দিৰলৈ আহিলে আমাৰ সকলোবিলাক আইসকলৰ লগত আমাৰ মত বিনিময় হয়, কিন্তু আমাৰ ঘৰুৱা কোনো আলোচনা নহয়, কেৱল আমি নামৰে আলোচনা কৰোঁ। আমি নাম গাওঁ ইয়াতে লক্ষী মন্দিৰ বুলি ক'লেও প্ৰথম গণেশৰ গাওঁ, তাৰপিছত আমাৰ শিৱৰ নাম গাওঁ, লক্ষী নাম গাওঁ, আৰু আমি সৰস্বতীৰ নাম গাওঁ। যদি প্ৰভুৰ চৰণত ভক্তি থাকে তেতিয়াহ'লে মানুহৰ বেয়া ভাৱবিলাক নাথাকে। তেতিয়া নিশ্চয় এইয়া যিবিলাক এক্সিডেণ্ট বা দুৰ্ঘটনা হয় বা বহুত ল'ৰা ছোৱালী বিপথে যায়, বিপথে সেইবিলাককো যদি ঘৰত যদি এনেকুৱা এটা পৰিৱেশ থাকে, মন্দিৰ জাতীয় মানে নামৰ পৰিৱেশ বা ভগৱানৰ চৰ্চা পৰিৱেশ থাকে, তেতিয়াহ'লে নিশ্চয় ল'ৰা ছোৱালী মাক বাটাকক নিশ্চয় মানিব, আৰু সেই হিচাপে তেওঁলোকে মানে বেয়া পথৰ পৰা সৎ পথলৈ আহিবলৈ বাধ্য হ'ব। যদি ভগৱানৰ ওচৰত ভক্তি আছে, ভক্তিভাৱে যদি ভগৱানক বিচাৰে, তেতিয়া নিশ্চয় পাব। আৰু নামে নিশ্চয় মানুহক সৎ পথৰ পৰা সৎ পথলৈ আনিব পাৰে বুলি মই ভাবোঁ। প্ৰিয় দৰ্শক, আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব, কিন্তু ল'ব লাগিব দেই চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ উপাসনাৰ অসম যাত্ৰা আজিৰ খণ্ডটোলৈ। প্ৰিয় দৰ্শক, আমাৰ অনুষ্ঠান আগবাঢ়ি গৈ আছে। আহকচোন আমি ঘূৰি যাওঁ আন এটি সুন্দৰ দিহা নামৰ মাজলৈ। পদ্মবনতে আছিলা লক্ষ্মী আই, পদ্মৰ সুৰভি গন্ধে, সেই সময়তে কুমাৰীৰ বেশে ইন্দ্ৰে দৰ্শন পালে। পদ্মবনতে আছিলা লক্ষ্মী আই, পদ্মৰ
প্ৰিয় দৰ্শক আমাৰ অনুষ্ঠান শেষ কৰিব সময় আহি পৰিলে আশা কৰোঁ আপোনালোকে অনুষ্ঠানটি উপভোগ কৰি ভাল পাইছে আহকচোন আমি আজি অনুষ্ঠান সামৰণি মাৰোঁ এটি সুন্দৰ ঘোষাৰে অপৰাধ বিনাশন ৰজুন মনাৰায়ণ জানি নামে পখিল হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰে তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিয় চৰণে ৰাম মোক ৰক্ষা কৰিয় চৰণে নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈল চৰণৰ মোৰ গতি সাধিবে উচিত ৰাম মোৰ গতি সাধিবে উচিত অ হৰি অ ৰাম